ओम गणपतेभ्यो नमः स्नानं समर्पयामि। ओम गणगणेशाभ्यो नमः स्नानं समर्पयामि। ओम गणपतेभ्यो नमः। भगवान विष्णु मंगलम गणजा मंगलम पुण्यकाक्षम मंगलाय तनो हरे। हाँ वो नारियल तोड़ दीजिए। हटा दीजिए। हाँ हटा दीजिए। ओम मंगलम भगवान विष्णु पुण्यकाक्षम मंगलाय। हाँ हाँ सुंदर फटाइसन तो एक बार देखिए कापूर में ना साथी में ना पाओ पीछे हटा दीजिए। আজি কোকৰাঝাৰৰ যিটো হেডকোৱাৰ্টাৰ বড়োলেণ্ডৰ হেডকোৱাৰ্টাৰ ইয়াৰ মূল এন্ট্ৰেন্স কাৰিগাঁৱত এটা ডিজাইন গেট এটা তৈয়াৰ কৰা হৈছে থিমেটিক গেট আৰু সেই গেটটো নিৰ্মাণ কৰাৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰা হৈছে। আজিৰ পিছতে এই গেটটো নিৰ্মাণ কৰা হ'ব আৰু মেক্সিমাম 12ৰ পৰা 14 মান্থৰ ভিতৰত এই গেটটো নিৰ্মাণ কৰি ওলাব বুলি আমাক ডিজাইনাৰে কৈছে। তো সেইকাৰণে কিছুমান ভূমিৰ কাৰণে কিছুমান সমস্যা আছিলে, গতিকে সেই সমস্যাটো সমাধান হৈ গ'ল। ইয়াৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰা হ'ল। এই নেশ্যনেল হাইৱে দি 31 নম্বৰ নেশ্যনেল হাইৱে দি বিভিন্ন দেশ বিদেশৰ মানুহ যোৱা অহা কৰে। তো সকলো গম পায় যে এই কোকৰাঝাৰটো আমাৰ হেডকোৱাৰ্টাৰ হয়, কিন্তু আজি এই থিমেটিক গেটটো বা ডিজাইন গেটটো হৈ যোৱাৰ পিছত আৰু ভালকে এই অঞ্চলৰ মানুহে বা আমাৰ দেশ বিদেশৰ পৰা অহা মানুহে গম পাব যে বিটিআৰৰ হেডকোৱাৰ্টাৰ কোকৰাঝাৰটো ইয়াৰ এন্ট্ৰেন্সটো এইটোৱে হয় আৰু এইটো খুব সুন্দৰ এটা ডিজাইন কৰা হৈছে। যেতিয়া আজি ওলোৱা হ'ব তেতিয়া সকলো ভাল পাব আৰু ইয়াৰ লগতে ইয়াৰ পূবফালে যিখিনি ভূমি আছে এই ভূমিত আমি আৰু অলপ প্লেনিং কৰিছোঁ। তাত কিছুমান আমাৰ এটা ডাঙৰ গল্ডেন লেংগুৰ, যিহেতু এইটো ইনডেঞ্জাৰ স্পেচিছ হয় আৰু অকল বড়োলেণ্ডতে পায়, সেইকাৰণে গল্ডেন লেংগুৰৰ এটা ডিজাইন এটা বনাই আছোঁ তাত। আৰু আমাৰ ইয়াত আছে আমাৰ যিটো বিভিন্ন বড়োৰ হিষ্ট্ৰিকেল মনুমেণ্টবিলাক আছে যিবিলাক ডিছপ্লে কৰা হোৱা নাই বা এই ডিজাইনবিলাক ৰখা হোৱা নাই। সেইকাৰণে ইয়াত বীৰ दैमालुৰ যিটো প্ৰতিমূৰ্তি আছে সেইটোও আমি ডাঙৰকৈ সজোৱাৰ কাৰণে চিন্তা কৰিছোঁ আৰু ইয়াৰ লগতে চিকনা জহলাওৰো আৰু এটা মূৰ্তি বা ষ্টেচু এটা বনোৱাৰ কাৰণে আমি চিন্তা কৰা হৈছে। গতিকে বিটিআৰ চৰকাৰৰ তৰফৰ পৰা যে কোকৰাঝাৰ হেডকোৱাৰ্টাৰ হিচাপে ইয়াৰ সজাই বঢ়াই খুব সুন্দৰ কৰাটো আমি অলপ গুৰুত্ব দিছোঁ। আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ যে যোৱা বছৰ ইণ্ডিয়ান আৰ্মি আমাৰ ইয়াতে 132তম জোৰণ কাপ ইয়াত আয়োজন কৰিছিলে আৰু এই বছৰো আমাৰ ইয়াতে 133তম জোৰণ কাপ ইয়াত হ'বলৈ গৈ আছে আৰু এইবাৰ আমাৰ কোৱাৰ্টাৰ ফাইনেললৈকে হ'ব ইয়াতে আৰু নেক্সট বাৰত ছেমি ফাইনেললৈকে হ'ব। আৰু তেখেতসকলৰ লগত আমি কথা পাতিছিলোঁ আৰু তেখেতসকলে আমাক অতি শীঘ্ৰে এটা যুদ্ধত ব্যৱহাৰ কৰা কামান এটা দিব আৰু টপ এটা দিব। সেইটোকো আমি ছেক্ৰেটাৰিয়েটৰ ওচৰতে ধুনীয়াকৈ সজোৱাৰ কাৰণে এটা জেগা বনাই আছোঁ। গতিকে কোকৰাঝাৰখন সজাই বঢ়াই ইয়াত অহা ৰাইজৰ কাৰণে এণ্টাৰটেইনমেণ্ট প্লাছ ইয়াত আহি যাতে ভাল পায় এটা গুড ফিলিংছ এটা আহে, ইয়াৰ কাৰণে কিছুমান কাম হাতত লৈছোঁ আমি। কিমান বাজেটৰ হ'ব? এইটো 1 crore 81 lakhs। কোকৰাঝাৰটো কাৰিগাঁও ৰোডটো 4 লেনৰ কাৰণে এটা এষ্টিমেট তৈয়াৰ কৰা হৈছে আৰু সেইটো আমি অসম চৰকাৰ নিশ্চিত ক'ৰ পৰা পাৰোঁ এইটো চেংচন কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু ঠিক ৰাস্তাটোও খুব ডিজাইন ৰাস্তা এটা ডিজাইন কৰা হৈছে। গতিকে আমি আশা কৰোঁ যে আইদাৰ নিশ্চিতৰ পৰা নহ'লে ষ্টেট গভৰ্ণমেণ্টৰ পৰা এইটো ফাণ্ডটো পোৱাৰ লগে লগে ইয়াৰ নিৰ্মাণৰ কামটো আমি আৰম্ভ কৰিম। বানপানী বিভিন্ন ঠাইত হৈছে, কিন্তু এই বছৰ BTCত খুব তেনেকুৱা ডাঙৰ অসুবিধা একো অহা নাই এতিয়ালৈকে। কিন্তু কিছুমান নদীবিলাক বা সৰু সৰু উপনৈবিলাকো অলপমান ইৰোশ্যন কৰি আছে, বহুত বেছি ইৰোশ্যন কৰি আছে আৰু সেইকাৰণে আমি বিভিন্ন ঠাইত ধৰি পেলাই ক'ত ক'ত ইৰোশ্যন হৈছে ইয়াত আমাৰ EM ডাঙৰীয়া বা আমি সকলো খবৰ লৈছোঁ। যোৱাকালি EC মিটিঙতো আমি ডিছকাশ্যন কৰিছোঁ যে য'ত য'ত এই বছৰ ইৰোশ্যন হৈছে এই এৰিয়াবিলাক আইডেণ্টিফাই কৰি নেক্সট বছৰত যাতে এইটো পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰিব পৰা যায়, ইয়াৰ কাৰণে স্কিম বনোৱা আৰু গোটেই ইৰোশ্যন পইণ্টবিলাক আইডেণ্টিফাই কৰাৰ কাৰণে আমি সকলোকে দায়িত্ব দিছোঁ।